guys. Hi everyone, mahalo Pooja আৰু my YouTube channel. আৰু ভিডিওটো সন্ধিয়া আৰম্ভ কৰিছো আজি। আৰু এতিয়া যাইছো আমি মহাকাল মন্দিৰ দৰ্শন কৰিব। আৰু এতিয়া বাজিছে 8:30 আৰু বৰষুণ দি আছে guys। আৰু এতিয়া আমি সন্ধিয়া ওলাইছো মহাকাল মন্দিৰ চাবলৈ। বলক মহাকাল মন্দিৰ দৰ্শন কৰি আহোঁ। মহাকাল দৰ্শন কৰিব আহিছিলোঁ। এতিয়া বৰষুণত ভিজি নে এতিয়া এনেকৈ থৰথৰীয়া কঁপি আছোঁ গাইজ, পুৰা ভিজি গ'লে যাব। পানী হৈ গ'ল, বানপানী এয়া। বানপানী হৈ গ'লে আৰু মই ভিজি নাই ইয়াৰ গতি পুৰা ভিজি গ'লো গাইজ। পানী 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 এয়া পানী এই খচি খচি যাব লগা হৈছে। গাইজ আমি বৰষুণত ভিজি বানপানী খচি তথাপিও আমি যাম মহাকালৰ দৰ্শন কৰিব। কয় নহয় ভগৱানক এনে বিচাৰি পায় নেকি, অলপ কষ্ট কৰিলেহে ফল পায়। কষ্ট কৰি হ'লেও আমি মহাদেৱৰ ওচৰত দৰ্শন কৰিব যামেই আজি। তো সেইকাৰণে পূৰা কাপোৰ ভিজি গৈছে গাইজ, কাপোৰৰ পানী আঁতিব পৰা হৈ গৈছে। তথাপিও জিকি হ'লেও এতিয়া মহাকালৰ মন্দিৰ দৰ্শন কৰিব যামেই। আৰু এতিয়া মানে যাম কি আহিয়ে গ'লোঁ আৰু পামেই আৰু মোক পূৰা এতিয়া 9টা বাজে গাইজ। তথাপিও আমি এতিয়া মহাকালৰ দৰ্শন কৰিমেই আৰু ৰখি হ'লেও আমি ভিজি হ'লেও আমি মহাকালৰ দৰ্শন কৰিব এতিয়া যাই আছোঁ। আৰু ৰাস্তাত বৰষুণ নিদিলে হ'ল গাইজ, নহ'লে বহুত ঠাণ্ডা লাগি গাইজ, পূৰা থৰ কঁপি আছোঁ ইফালে মই। বোলে এতিয়া মহাকালৰ দৰ্শনটো কৰিলোঁ গাইজ। আমি আহি পাই গ'লোঁ মহাকাল মন্দিৰ। গাইজ কি ধুনীয়া চাওক না। চলো আৰু এটা কথা কৰিবি, তই এটা ফটো মাৰিবি, লেজি নকৰিবি, ঘপা ঘপ ওলাবি হয়নে? এই সিগিলাখানৰ ফটো লগাই যায় এতিয়ানতে, এই সিগিলাখান কালিয়ে লগা নাগে আজিয়ে লাগে ৰাতি নেদিনো। অঁ সেইটো जल्दी आओ बुढ़िया उनको पता नहीं हम कहाँ गए, उनको पता नहीं हम कहाँ गए। আমি গোটেই কৰিডৰটো চোৱাই নাই। গোটেই কৰিডৰটো চোৱা নাই, বিৰাট ডাঙৰ কৰিডৰ। এতিয়া আমি আহিছোঁ ভাত খাবলৈ হোটেলত। ভাত খাই লওঁ।
লওঁ খাই লওঁ গ্ৰুপত যাওঁ যাই টোপনি মাৰিব লাগিব গাইছ পুৰা চকু চকুকে টোপনি ধৰি আছে এতিয়া আমাৰ ভোক লাগছে আমাক গোটাই আমি এতিয়া ভাত খাম লাগনি ল'ম